নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ইউডেছ পোৰ্টেলত কিছুমান ষ্টুডেণ্টক ড্ৰপ বক্সত দিয়া হৈছিল আপোনালোকৰ স্কুলতে কথা কৈছোঁ ছাৰ বাইদেউসকল নিজৰ বিদ্যালয়ত কিছুমান ষ্টুডেণ্টক হয়তো ড্ৰপ বক্সত দিছিলে কিহৰ কাৰণে দিছিলে হয়তো আপোনাৰ ষ্টুডেণ্টটো আন এখন বিদ্যালয়লৈ গুচি গৈছে বা আপোনালোকৰ স্কুলৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ গুচি গৈছে বা কিছুমান ষ্টুডেণ্ট ৰং এন্ট্ৰি হৈছে বা কিছুমান ষ্টুডেণ্ট ডুপ্লিকেট এন্ট্ৰি হৈছে বা মাইগ্ৰেটেড টু আনাদাৰ ষ্টেটলৈ গুচি গৈছে এনে ধৰণৰ কাৰণতে আপোনালোকে নিজৰ বিদ্যালয়ৰ ষ্টুডেণ্টসমূহক আপোনালোকে ড্ৰপ বক্সত ভৰাইছিল গতিকে ছাৰ বাইদেউসকল বৰ্তমান আপোনালোকৰ স্কুলৰ ড্ৰপ বক্সত দিয়া ষ্টুডেণ্টসমূহৰ ৰিজনসমূহ ইউডেছ পোৰ্টেলত আপডেট দিব লগা হৈ আছে অৰ্থাৎ ষ্টেটৰ পৰা এটা বা এছএমৰ পৰা এটা বিশেষ মেছেজ আহিছে যে প্ৰতিটো ষ্টুডেণ্টৰ ড্ৰপ বক্সৰ ৰিজনটো ইউডেছ পোৰ্টেলত আপডেট দিব লগা হৈ আছে তো গতিকে আপোনাৰ নিজৰ বিদ্যালয়ৰ ড্ৰপ বক্সৰ ষ্টুডেণ্টসমূহ আপুনি কেনেকৈ ইউডেছ পোৰ্টেলত আপডেট কৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু ষ্টুডেণ্টৰ ডাটাখিনি আপডেট কৰিব গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব সৰু ৰিকুৱেষ্ট আপোনালোকে এইটো চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত আপডেটসমূহ সদায় এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে আৰু আপোনালোকে এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে বন্ধু বান্ধৱীলৈ ফৰৱাৰ্ড কৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱী বা আপোনালোকৰ শিক্ষাগুৰুসকলেও কথাখিনি জানিব পাৰে আৰু বিদ্যালয়ৰ ড্ৰপ বক্সৰ ষ্টুডেণ্টসমূহৰ ডাটাখিনি আপডেট কৰি ল'ব পাৰে তেনেহ'লে বলক আমি মোবাইল স্ক্ৰীনতে গোটেইখিনি প্ৰচেছ চাই লওঁ তো ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰম ব্ৰাউজাৰ বা গুগলত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াতে লিখিব ব্ৰাউজাৰত গৈ আপোনালোকে লিখিব যে udes+.gov.in আপোনালোকে এই udes+.gov.in ইটো লিখি আপোনালোকে চাৰ্চত ক্লিক কৰি দিব চাৰ্চত ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব আপোনালোকে এনে ধৰণৰ ইণ্টাৰফেচ দেখা পাব ইণ্টাৰফেচ দেখা পাছত আপোনালোকে জাষ্ট কিউটো অপশ্যনত দিয়ে যে ইউডেছ প্লাছ স্কুল ডাটা কেপচাৰ যোনটো আপোনালোকে অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে স্ক্ৰীনত নিশ্চয় যে আপোনালোকে ইয়াতে এই অপশ্যনবোৰৰ ভিতৰত আপোনালোকে আমি যেহেতু ষ্টুডেণ্টৰ কামটো কৰিম তাৰ বাবে আমি ষ্টুডেণ্ট মডিউল যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ দেখা পাব ইয়াতে চাওক আপোনালোকে সিলেক্ট ষ্টেট আপোনালোকৰ নিজৰ ষ্টেটটো সিলেক্ট কৰি দিব ষ্টেটটো সিলেক্ট কৰি আপুনি জাষ্ট কি কৰিব গো যোনটো অপশ্যন দেখা পাইছে এই গোত আপোনালোকে ক্লিক কৰি দিব গোত ক্লিক কৰাৰ পাছত এনে ধৰণৰ ইণ্টাৰফেচ আহিব অহাৰ পাছত সাইন ইন যোনটো অপশ্যন আছে ইয়াতে আপোনালোকৰ নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি দিব পাছৱৰ্ড দি আপোনালোকে জাষ্ট কেপচাৰটো আপোনালোকে দি দিব কেপচাৰটো যেনেকুৱা আছে এনেকুৱা দিয়াৰ পাছত আপোনালোকে জাষ্ট লগইন যোনটো অপশ্যন দেখা পাইছে এই লগইনত আপোনালোকে ক্লিক কৰি দিব তো গতিকে অকণমান ৱেইট কৰিব ৱেইট কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ অপশ্যনবোৰ দেখা পাব যে 23 24 যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ ইণ্টাৰফেচ দেখা পাব মই যেহেতু ব্লগ আইডিতে খুলিছোঁ ইয়াৰ বাবে আমাৰ ব্লগৰ যি গোটেইখিনি স্কুল দেখা আছে গতিকে মই এখন স্কুল সিলেক্ট কৰি লওঁ এখন স্কুল সিলেক্ট কৰাৰ পাছত আপোনালোকে এই স্কুলখন লগইন কৰি মই এতিয়া দেখাই আছোঁ যেতিয়া স্কুলখন খোল খাব আপোনালোকে এনে ধৰণে দেখা পাব আৰু এনে ধৰণে দেখা পাছত অৰ্থাৎ আপোনালোকৰ ক্লাছ 1ৰ পৰা ষ্টাৰ্ট কৰি অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি ষ্টুডেণ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াৰ পাছত আপোনালোকে লেফ্ট কৰ্ণাৰত গুচি যাব চাওক আপোনালোকে নিচে দেখা পাইছে যে স্কুল ড্যাশবোৰ্ড স্কুল প্ৰফাইল লিষ্ট অফ অল ষ্টুডেণ্টছ সেকশ্যন মেনেজমেণ্ট ক্লাছ এণ্ড সেকশ্যন শিফ্ট এনে ধৰণৰ আপোনালোকে অপশ্যনবোৰ দেখা পাব আপোনালোকে কি কৰিব জাষ্ট যেহেতু আমি ড্ৰপ বক্স ষ্টুডেণ্টসমূহ আমি আপডেট কৰিম তাৰ বাবে আপোনালোকে লেফ্ট কৰ্ণাৰত লিষ্ট অফ অল ষ্টুডেণ্ট যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব এনে ধৰণৰ দেখা পাব যে এক্টিভ ষ্টুডেণ্টছ ড্ৰপ বক্স ষ্টুডেণ্টছ ইনএক্টিভ ষ্টুডেণ্টছ এনে ধৰণৰ আপোনালোকে যেতিয়া দেখা পাব আমি ড্ৰপ বক্স যোনটো ষ্টুডেণ্ট আছে এই ড্ৰপ বক্স ষ্টুডেণ্ট যোনটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই বিদ্যালয়খনত যিমানখিনি ড্ৰপ বক্স ষ্টুডেণ্ট আছে সেই ড্ৰপ বক্স ষ্টুডেণ্ট গোটেইখিনি আপোনালোকে এনে ধৰণে দেখা পাব যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ড্ৰপ বক্স লিষ্টটো আহি যাব লিষ্টটো অহাৰ পাছত আপোনালোকে কি কৰিব এজন ষ্টুডেণ্ট ধৰি লওক নিতুল যোনটো ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টটো আমি ৰাইট কৰ্ণাৰলৈ গুচি যাব লাগিব ৰাইট কৰ্ণাৰত চাওক যোৱাৰ পাছত আপোনালোকে যোনটো অপশ্যন দেখা পাইছে যে ডু ইউ ৱান্ট টু চেঞ্জ দ্য ড্ৰপ বক্স ষ্টেটাছ আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত এইটো এনেধৰণৰ আহিব আৰু আপোনালোকে ষ্টুডেণ্ট ষ্টেটাছটো আপোনালোকে যোনটো অপশ্যন দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব এইটো ষ্টুডেণ্টটো মানে কিহৰ কাৰণে মাৰ্ক ইনএক্টিভ যদি ইনএক্টিভ কৰিব বিচাৰে কিন্তু ইনএক্টিভ তেতিয়াহে কৰিব পাৰিব যেতিয়া ষ্টুডেণ্টটো যদি ডুপ্লিকেট এণ্ট্ৰি হৈছে বা ৰং এণ্ট্ৰি হৈছে বা ডেথ হৈছে তেতিয়াহে আপুনি মাৰ্ক ইনএক্টিভটো ক্লিক কৰিব লাগিব চাওক ইয়াতে মই অপশ্যনটো দেখাই দিছোঁ চাওক ডুপ্লিকেট এণ্ট্ৰি ৰং এণ্ট্ৰি এণ্ড ডিউ টু ডেথ যদি মৃত্যু হৈছে তেতিয়াহ'লে আপোনালোকে বা ডুপ্লিকেট এণ্ট্ৰি বা ৰং এণ্ট্ৰি হ'লে আপুনি মাৰ্ক ইনএক্টিভ কৰিব পাৰিব কিন্তু নহ'লে এইটো আপুনি কৰিব নোৱাৰিব ইয়াৰ পাছত যোনটো এইটো ষ্টুডেণ্টটো মানে বেলেগ এখন
ডিষ্ট্ৰিক্টলৈ গুচি গৈছে তেতিয়াহ'লে আমি ইয়াৰ পৰা অপশ্যনটো দিব লাগিব যে লেফ্ট স্কুল উইদাউট টি চি কাৰেণ্টলি মাৰ্ক ড্ৰপ আউট, কিন্তু এইটো ষ্টুডেণ্ট ড্ৰপ আউট নহয়, গতিকে লেফ্ট স্কুল উইথ টি চি লৈ গুচি গৈছে আৰু নন ড্ৰপ আউট হোৱা নাই। লেফ্ট স্কুল উইদাউট টি চি নন ড্ৰপ আউট, এইটোৱে হ'ব লেফ্ট স্কুল উইদাউট টি চি নন ড্ৰপ আউট, মানে ড্ৰপ আউট হোৱা নাই। ইয়াৰ বাবে আমি এইটো অপশ্যনটো লৈছোঁ। আৰু চাওক ইয়াতে আমি ৰিমাৰ্কছৰ চিলেক্ট যোনটো ইয়াৰ পৰা আমি দিব লাগিব। ইয়াতে মই পুনৰ দেখাই দিছোঁ আপোনালোকে যেতিয়া এই লেফ্ট স্কুল উইদাউট টি চি মানে টি চি নোলোৱাকৈ গুচি গৈছে আৰু নন ড্ৰপ আউট, কিন্তু ড্ৰপ আউট হোৱা নাই, তাৰ বাবে আমি এইটো অপশ্যনটো আমি চুজ কৰিলোঁ। এতিয়া গুচি যে গৈছে, এতিয়া মানে ক'ত গৈছে এইটো ষ্টুডেণ্টটো, ড্ৰপ আউট হোৱা নাই। এতিয়া ষ্টুডেণ্টটো ক'ত গৈছে, এতিয়া আপোনাৰ বহুত অপশ্যন আছে। ইয়াতে চাওক এক্টিভ ফৰ ইনপুট কৰিবৰ বাবে আপুনি এক্টিভ কৰি দিব ষ্টেটাছ নন, কিন্তু ষ্টেটাছটো নাজানে, মানে ক'ত গৈছে আপুনি নাজানে। ষ্টাৰ্টিং ইন আদাৰ স্কুল ইন ছেম ব্লক, যদি আপোনাৰ ছেম ব্লকতে আছে, আপুনি যোনটো স্কুলৰ পৰা স্কুলত পঢ়ি আছিলে সেই স্কুলৰ যদি ছেম ব্লকত আছে তেতিয়াহ'লে আপুনি এই অপশ্যনটো চুজ কৰিব। মাইগ্ৰেটেড টু আদাৰ ব্লক, আন এখন ব্লকলৈ গুচি গৈছে বা আন এখন ডিষ্ট্ৰিক্টলৈ যদি গুচি গৈছে তেতিয়াহ'লে আপুনি এই অপশ্যনটো চিলেক্ট কৰিব। মাইগ্ৰেটেড টু আদাৰ ষ্টেট, যদি আন এখন ষ্টেটলৈ গুচি গৈছে তেতিয়াহ'লে আপুনি এই অপশ্যনটো চিলেক্ট কৰিব। মাইগ্ৰেটেড টু আদাৰ কাণ্ট্ৰি, বেলেগ এখন দেশলৈ গুচি গ'লে আপুনি এইটো অপশ্যনটো চুজ কৰিব। গন ফৰ ষ্টাডি ইন অপেন স্কুলত যদি গুচি গৈছে তেতিয়াহ'লে আপুনি এইটো অপশ্যনটো চুজ কৰিব। গতিকে এই ষ্টুডেণ্টটো ষ্টাৰ্টিং ইন আদাৰ স্কুল ইন ছেম ব্লক এইটো অপশ্যন নহয়, মাইগ্ৰেটেড টু আদাৰ ব্লক মানে আন এখন ব্লকলৈ গুচি গৈছে ষ্টুডেণ্টটো, গতিকে আমি এই অপশ্যনটো আমি চুজ কৰিলোঁ। তো গতিকে এনেকুৱা চুজ কৰাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব, আপোনালোকে জাষ্ট আপডেট যোনটো অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আপডেট অপশ্যনত ক্লিক কৰাৰ পাছত এনেধৰণৰ অপশ্যন আহিব, আপোনালোকে জাষ্ট কনফাৰ্ম ক্লিক কৰিব। কনফাৰ্ম ক্লিক কৰাৰ পাছত এনেধৰণে অ'কেত ক্লিক কৰি দিব। তো এনেধৰণে আপোনালোকৰ ডাটাটো কমপ্লিটলি ছাকচেছফুল হৈ গৈছে। তো এনেধৰণে আপোনালোকে যদি আৰু এটা ষ্টুডেণ্ট এনেকুৱা ক'ব বিচাৰে, মই জাষ্ট আপোনালোকক দেখাই দিছোঁ যোনটো ৰাজদ্বীপ ষ্টুডেণ্টটো, এই ষ্টুডেণ্টটো যদি আমি আপডেট দিব বিচাৰিছোঁ, এই ষ্টুডেণ্টটো আপোনালোকে কি কৰিব, আগৰ দৰে আপোনালোকে এনেধৰণে অপশ্যনটো চুজ কৰিব। ডু ইউ ৱান্ট টু চেঞ্জ দ্য ড্ৰপ বক্স ষ্টেটাছ, আপুনি ড্ৰপ বক্স ষ্টেটাছটো আপুনি চেঞ্জ কৰিব বিচাৰিছে। ষ্টুডেণ্ট ষ্টেটাছ, আপুনি ষ্টুডেণ্টটো ষ্টেটাছটো দি দিব। যদি আপুনি ডুপ্লিকেট এণ্ট্ৰি কৰিছিলে বা ৰং এণ্ট্ৰি হৈছে তেতিয়াহ'লে আপুনি মাৰ্ক ইনএক্টিভ যোনটো অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰিব। ধৰি লৈছোঁ মই ইয়াতে মাৰ্ক ইনএক্টিভ কৰিব বিচাৰোঁ বা এইটো ডুপ্লিকেট এণ্ট্ৰি হৈছে যদি আমি এই অপশ্যনটো আমি চুজ কৰিলোঁ। ইয়াৰ পাছত কিহৰ কাৰণে হৈছিলে ইনএক্টিভ, চাওক ইয়াতে ইনএক্টিভ আমি কিহৰ কাৰণে কৰিব বিচাৰিছোঁ, মানে এইটো ৰং এণ্ট্ৰি হৈছিলে, ভুলতে এইটো এণ্ট্ৰি হৈ গৈছিলে, তেতিয়াহ'লে আমি ৰং এণ্ট্ৰি বুলি আমি এই অপশ্যনটো চুজ কৰি দিম। যদি ডুপ্লিকেট এণ্ট্ৰি হৈছিলে তেতিয়াহ'লে আপোনালোকে ডুপ্লিকেট এণ্ট্ৰি ক্লিক কৰি দিব। এইটো মানে ৰং এণ্ট্ৰি হৈছে, ইয়াৰ বাবে আমি ৰং এণ্ট্ৰি যোনটো অপশ্যন আছে এই অপশ্যনটোত আমি ক্লিক কৰি দিলোঁ। ইয়াৰ পাছত কি কৰিম, জাষ্ট আমি আপডেটত আকৌ ক্লিক কৰি দিম। আপডেটত ক্লিক কৰাৰ লগে লগে এনেকৈ কনফাৰ্মত আমি ক্লিক কৰি দিম। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আৰু এটা অপশ্যন আহিব যে আপডেট ছাকচেছফুলি, যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্টৰ ডাটাটো ছেভ হৈ যাব। তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকৰ ষ্টুডেণ্টসমূহ যি ড্ৰপ বক্স ষ্টুডেণ্ট আছে এই ড্ৰপ বক্স ষ্টুডেণ্টসমূহ আপোনালোকে আপডেট দিব পাৰিব। তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হৈছে আপোনালোকে নিশ্চয় কমেণ্টত জনাই দিব। তাৰ লগতে এটা সৰু ৰিকুৱেষ্ট, আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ক্লিক কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ সকলোকে। জয় আই অসম।